এখন সৰু গাঁৱত এখন অনাথ আশ্ৰম আছিল আৰু সেই অনাথ আশ্ৰমখনৰ ল'ৰা-ছোৱালীবোৰৰ বাবে খাদ্য বনাবলৈ বিজু নামৰ এজন মানুহক ৰাখিছিল। আৰু এদিনৰ কথা। বিজু, আমাৰ অনাথ আশ্ৰমখনত বহুত ল'ৰা-ছোৱালী বাঢ়িছে, সেইবাবে খাদ্য বনাবলৈ বহুত সময় লাগে। এনেকুৱা কি কৰিলে সোনকালে খাদ্য বনাই হ'ব? মই ভাবিছো ৰুটি বনোৱা মেচিন এটাকে আনো, তেতিয়া ৰুটিবোৰো সোনকালে বনাই হ'ব। কথাটো আপুনি ঠিকেই কৈছে মালিক। ইমানবোৰ ল'ৰা-ছোৱালীৰ বাবে ৰুটি বনাবলৈ মোৰ বৰ কষ্ট। মোক এটা ৰুটি বনোৱা মেচিন লাগে। এইটো চাওক, ৰুটি বনোৱা বৰ ভাল মেচিন। অনাথ আশ্ৰমৰ মালিকজনৰ ৰুটি বনোৱা মেচিনটো পচন্দ হ'ল আৰু মালিকজনে সেই মেচিনটো কিনি ল'লে। আৰু মেচিনটো কিনি তেওঁ অনাথ আশ্ৰমলৈ লৈ আহিলে আৰু ৰুটি বনাবলৈ ধৰিলে। আৰু সেই মেচিনটোত ৰুটি মিনিটতেই বনাই হৈ যায়। আৰে বাহ, মেচিনটোত ইমান সোনকালে ৰুটিবোৰ বনাই হৈ যায়। বিজু, তই এতিয়া যা আৰু ল'ৰা-ছোৱালীবোৰক সোনকালে খাবলৈ দে গৈ। তাৰ পাছত বিজুৱে অনাথ ল'ৰা-ছোৱালীবোৰক খাবলৈ দিলে আৰু সিহঁতক খাদ্য খুৱাই থাকোঁতেই সি মনতে ভাবিলে, মই দেখোন এটা কাম কৰিব পাৰোঁ। মই দেখোন বাহিৰাকৈ হাত খৰচ এটা উলিয়াব পাৰোঁ। যেতিয়া সকলোবোৰ মানুহ শুই যাব, তেতিয়া মই এই ৰুটিৰ মেচিনটোত ৰুটি বনাই ধাবাত দিবগৈ পাৰিম। মই এই কামটো কৰিব পাৰোঁ। বিজুৱে কথাবোৰ ভাবিয়েই আছিল আৰু তেতিয়াই তালৈ এটা বান্দৰ আহিল আৰু বান্দৰটোক দেখি বিজুৱে বান্দৰটোক খেদাবলৈ ধৰিলে। ঐ, যা যা, ইয়াৰ পৰা যা, গৈছনে তই? যা ইয়াৰ পৰা। তেতিয়াই বান্দৰটোৱে ডাইনিং টেবুলত থৈ দিয়া ৰুটিখিনি দেখিলে আৰু ৰুটিখিনি দেখি সি ৰুটিখিনি খাবলৈ ধৰিলে। আৰু সেইবোৰ দেখি বিজুৱে এডাল লাঠি আনিলে আৰু বান্দৰটোক মাৰিবলৈ ধৰিলে। আৰু তেতিয়াই তালৈ অনাথ আশ্ৰমৰ মালিকজন আহিল। বিজু, তই এইবোৰ কি কৰিছ? তই বান্দৰটোক কিয় মাৰিছ? মালিক, মই এই বান্দৰটো ইয়াৰ পৰা খেদাবলৈ চেষ্টা কৰি আছো, কিন্তু বান্দৰটো দেখোন ইয়াৰ পৰা নাযায়েই। বান্দৰটোৱে ল'ৰা-ছোৱালীবোৰৰ ৰুটিবোৰ খাই পেলাইছে। বিজু, তই তাক নামাৰিবি। সি চাগে বহুত দিনৰ পৰা একোৱেই খোৱা নাই, সেইবাবেহে সি চাগে এনেকৈ খাইছে। তাক খাবলৈ দে। কথাটো শুনাৰ লগে লগেই বান্দৰটো গৈ মালিকৰ ভৰিত পৰিলে গৈ আৰু বৰ মৰমেৰে চালে আৰু মালিকেও বান্দৰটোৰ মূৰত হাত ফুৰাই ক'লে, বিজু, ৰুটিকেইখনমান বান্দৰটোক খাবলৈ দি দে। মালিক, আপুনি যদি এই বান্দৰটোক এনেকৈ খাবলৈ দি থাকে, তেতিয়াহ'লে ই ইয়ালৈ সদায় আহিব আৰু তাৰ লগতে বহুতো বান্দৰ ইয়ালৈ আহিব। তাতেনো কি হ'ল, আহিলে আহিব আৰু। ইয়াত যেনেকৈ বাকীবোৰ ল'ৰা-ছোৱালীয়ে খাদ্য খায়, সিও খাবহি তেনেকৈ সদায়, মাত্ৰ তই তাক খাবলৈ দিবি। কিন্তু মালিক, এয়া ভাল নহ'ব। কিন্তু একো নাই, তই এতিয়াই যা আৰু বান্দৰটোক খাবলৈ দে গৈ, আৰু সি যদি ইয়ালৈ সদায় আহে, তেতিয়াহ'লে তই তাক সদায় ৰুটি খাবলৈ। মালিকজনৰ কথা মতে বিজুৱে ৰুটি আনি বান্দৰটোক খাবলৈ দিলে আৰু বান্দৰটোৱে ৰুটি খাবলৈ ধৰিলে। আৰু বান্দৰটোৰ পেট ভৰাৰ পাছত সি তাৰ পৰা গুচি গ'ল। আৰু যেতিয়া সন্ধিয়া হ'ল তেতিয়া বিজু, এতিয়াতো ৰুটি বনোৱা মেচিনটোৰ কাম নাই, গতিকে তই সময়মতে মেচিনটো বন্ধ কৰি থৈ দিবি। ঠিক আছে মালিক। মালিকজন যোৱাৰ পাছতেই বিজুৱে ৰুটি বনোৱা মেচিনটোত ৰুটি বনাই ধাবাত বেচিবলৈ গ'ল। এইয়া লওক 100 ৰুটি। মানুহজনে ৰুটিখিনি লৈ ল'লে। বিজু, এইয়া ল 100 ৰুটিৰ পইচা। বাৰু তই মোক এটা কথা কচোন, তই বাৰু ৰুটি বনাই ধাবাতে বিক্ৰী কৰা কামটো নতুনকৈ আৰম্ভ কৰিছ নেকি? তইতো আগতে বেলেগ কামহে কৰি আছিলি। হয় হয়, আপুনি ঠিকেই কৈছে, মই এই কামটো নতুনকৈ আৰম্ভ কৰিছো। তাৰ পাছত বিজু তাৰ পৰা গুচি আহিলে। ৰুটি বিক্ৰী কৰিবলৈ যোৱাৰ ধান্দাত মই মেচিনটো বন্ধ কৰিবলৈয়ে পাহৰিলো। তাৰ পাছত বিজুৱে মেচিনটো বন্ধ কৰি শুই গ'ল আৰু পিছদিনা ৰাতিপুৱা যেতিয়া বিজুৱে ৰুটি বনাই ল'ৰা-ছোৱালীবোৰক খাবলৈ দি আছিল, তেতিয়াই যোৱাকালি অহা বান্দৰটো তালৈ আকৌ আহিল। আৰু বান্দৰটোক দেখি বিজুৰ বহুত খং উঠিল আৰু সেইবাবে সি এডাল লাঠি লৈ বান্দৰটোক মাৰিবলৈয়ে গৈছিল। আৰু তেতিয়াই তালৈ অনাথ আশ্ৰমৰ মালিকজন আহিল। ঐ বিজু, তই পাগল হৈছ নেকি? তই কিয় আকৌ বান্দৰটোক মাৰিবলৈ লৈছিলি? আচলতে মালিক,
একদম মনে মনে থাক আৰু কথা নকবি। তই যদি আজিৰে পৰা এনেকুৱা কাম আকৌ কৰ তেতিয়াহ'লে মই তোক কামৰ পৰা উলিয়াই দিম। তই এতিয়া বান্দৰটোক খাবলৈ ৰুটি দে। বিজুৰ মন নাছিল যদিও সি বান্দৰটোক ৰুটি খাবলৈ দিলে। ৰুটি খোৱাৰ পাছত বান্দৰটো তাৰ পৰা গুচি গ'ল। তেনেকৈয়ে সদায়ে বান্দৰটো আশ্ৰমলৈ আহিবলৈ ল'লে আৰু ল'ৰা-ছোৱালীবোৰৰ সৈতে মিলিবলৈ ধৰিলে। বান্দৰটোৱে বহুত কথা বুজি পায় আৰু অনাথ আশ্ৰমৰ মালিকজনেও বান্দৰটোক বহুত মৰম কৰিবলৈ ধৰিলে। সিফালে বিজুৱে কোনেও গম নোপোৱাকৈ ৰাতি মনে মনে মেচিনত ৰুটি বনাই ধাবাত বিক্ৰী কৰে। তেনেকৈয়ে এদিন ৰাতি যেতিয়া সকলোবোৰ হোৱাৰ পাছত বিজুৱে মেচিনত ৰুটি বনাই ধাবাত বিক্ৰী কৰিলেগৈ। সেই কথাটো বান্দৰটোৱে গম পালে আৰু পিছদিনা ৰাতি যেতিয়া মনে মনে বিজুৱে ৰুটি বনাই আছিল তেতিয়াই তালৈ বান্দৰটো গ'ল আৰু বিজুক ৰখাবলৈ চেষ্টা কৰিলে। মোৰ এনেকুৱা লাগিছে এই বান্দৰটোৱে মোৰ কথাবোৰ গম পালে ই মোৰ বিপদ ঘটাব পাৰে। ই মালিকক কিবা কোৱাৰ আগতেই মই ইয়াৰ ব্যৱস্থা ল'ব লাগিব। তাৰ পাছত বিজুৱে বান্দৰটোক ৰুটি বনোৱা মেচিনটোত সুমুৱাই দিলে আৰু তাৰ ফলত বান্দৰটোৰ মৃত্যু হ'ল আৰু বান্দৰটো মৰাৰ পাছত এটা ভুটীয়া বান্দৰ হৈ গ'ল। তই মোক বিনা দোষত মাৰি পেলালি। মই এতিয়া তোক শুদাই নেৰো। পিছদিনা ৰাতিপুৱা যেতিয়া বিজুৱে মেচিনত ৰুটি বনাই আছিল তেতিয়াই ভুটীয়া বান্দৰটোৱে পিছফালৰ পৰা বিজুক এচৰ মাৰি দিলে। কোন হয় বাৰু? বিজুৱে পিছলৈ ঘূৰি চালে কিন্তু সি একো দেখা নাপালে। কিন্তু তাৰ এনেকুৱা অনুভৱ হ'ল যেন তাৰ পাছফালে কোনোবা ৰৈ আছে। সি যেনে তেনে ৰুটি বনাই ল'ৰা-ছোৱালীবোৰক খুৱাবলৈ গ'ল আৰু তেতিয়াই অনাথ আশ্ৰমৰ মালিকজনে বিজুক সুধিলে, কি হ'ল বিজু? আজি দেখোন বান্দৰটোক দেখা নাই। তই তাক কিবা কলি নেকি? নাই, মই একো কোৱা নাই। তেতিয়াহ'লে সি আজি কিয় অহা নাই? সিটো আগতে কেতিয়াও এনেকুৱা কৰা নাই। তাৰ আকৌ কিবা হ'ল নেকি? বিজুৱেতো সকলোবোৰ জানিছিল কাৰণ সি এইটো মেচিনত সুমুৱাই বান্দৰটোক মাৰি পেলালে আৰু যেতিয়াই ৰাতি হ'ল তেতিয়াই সি ৰুটি বনাবলৈ গৈছিল। কিন্তু তালৈ গৈ সি দেখিলে ৰুটিৰ মেচিনটো নিজে নিজেই চলি আছে। আৰে এই মেচিনটো নিজেই কেনেকৈ চলি আছে? মইতো মেচিনটো বন্ধ কৰি থৈ গৈছিলো। বিজুৱে মেচিনটো বন্ধ কৰিবলৈ গৈছিল কিন্তু তেতিয়াই মেচিনটোৰ ভিতৰৰ পৰা লাওখোলা ওলাই আহিবলৈ ধৰিলে। আৰে বাপৰে, ৰুটিৰ মেচিনৰ পৰা এইবোৰ কি ওলাই আহিছে? তেতিয়াই বিজুৱে ৰুটি বনোৱা মেচিনটোৰ ওচৰতে ভুটীয়া বান্দৰটোক ৰৈ ভূত কোন আছা? ভুটীয়া বান্দৰটোৱে বিজুলৈ খঙেৰে চালে আৰু চিঞৰ চাওচোন তোক কোনে বচাবলৈ আহে। তোৰ লাজ লগা নাই? অনাথ আশ্ৰমৰ ল'ৰা-ছোৱালীবোৰৰ ৰুটিবোৰ চুৰ কৰি তই বিক্ৰী কৰ আৰু যিজন মালিকে তোক সকলোবোৰ দিছে আৰু তোক ইমান বিশ্বাস কৰে আৰু তই সেইজন মালিকৰ লগতেই বিশ্বাসঘাতকতা কৰিছ। মোৰ ভুল হৈ গ'ল। এইবাৰৰ বাবে মোক ক্ষমা কৰি দে। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰো। তই যে মোক ৰুটি বনোৱা মেচিনত সুমুৱাই মাৰি পেলালি, সেইটো এতিয়া কি কৰো? ভুটীয়া বান্দৰটোৱে বিজুক ধৰি ল'লে। ক'ত পলাবলৈ লৈছ তই? মই তোক এতিয়া ৰুটি বনামহে। ভুটীয়া বান্দৰটোৱে বিজুৰ ডিঙিত ধৰি লৈ জোৰকৈ হাঁহিবলৈ ধৰিলে। ভুটীয়া বান্দৰটোৱে জোৰকৈ হঁহাৰ বাবে বান্দৰটোৰ হঁহাৰ শব্দবোৰ ল'ৰা-ছোৱালীবোৰে শুনা পালে আৰু তেতিয়াই তালৈ ল'ৰা-ছোৱালীবোৰ আহিলে আৰু বান্দৰটোক তেনেকৈ দেখি এটা ল'ৰায়ে গৈ মালিকজনক তালৈ মাতি আনিলেগৈ। ঐ, তই তাক এৰি দে। তই তাক কিয় মাৰিবলৈ লৈছ? সিনো তোৰ কি অপকাৰ কৰিলে? মালিক, আপুনি ইয়াৰ কথা একো নাজানে। ই আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিছে আৰু মোকো ৰুটি বনোৱা মেচিনত সুমুৱাই মাৰি পেলালে। ভুটীয়া বান্দৰটোৱে মালিকজনক সকলোবোৰ কথা ক'লে। যি হ'ল হৈ গ'ল, তই তাক এৰি দে। ই ক্ষমাৰ যোগ্য নহয়। তথাপিও ইয়াক পুলিচে শাস্তি দিব। কিছু সময়ৰ পাছতেই তালৈ পুলিচ আহিল। কিন্তু পুলিচ অহাৰ আগতেই ভুটীয়া বান্দৰটোৱে বিজুক ৰুটি বনোৱা মেচিনটোত সুমুৱাই দিলে। তাৰ ফলত বিজুৰ মৃত্যু হ'ল। সি কৰা ভুলৰ শাস্তি সি পালে।
তেতিয়াই ভুটীয়া বান্দৰটো তাৰ পৰা নাইকিয়া হৈ গ'ল আৰু সি মুক্তি পালে।